প্ৰিয়সকল, আজি আমি অসম সাহিত্যত মিছনেৰীসকলৰ অৱদানৰ বিষয়ে শিকিম, কিয়নো তেওঁলোকৰ অৱদান উল্লেখনীয় আৰু শলাগ ল'বলগীয়া। তো প্ৰিয়সকল, তেওঁলোকৰ কি অৱদান আছিল, আহক আজি আমি এই ভিডিঅ'ত সম্পূৰ্ণৰূপে শিকিম। মই ব্ৰুন, অসমীয়া খ্ৰীষ্টান সমাজ চেনেলত আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছে, আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফ'ল' কৰিব। 1826 চনটো আমাৰ অসমৰ বাবে এক ঐতিহাসিক বছৰ আছিল, কিয়নো ইয়াণ্ডাবু চৰ্তৰ মতে এই বছৰটোতেই অসম ব্ৰিটিছৰ নিয়ন্ত্ৰণত গৈছিল আৰু এই বছৰটোতেই আহোমৰ যি 600 বছৰীয়া ৰাজত্ব শেষ হৈছিল আৰু সমাপ্ত পৰিছিল। যেতিয়া ব্ৰিটিছে অসমত নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে, অসমত বহুতবোৰ বস্তু সালসলনি হৈ গ'ল, কিছুমান ডেভেলপ হ'ল আৰু কিছুমান বস্তু বহুত পিছ পৰি গৈছিলে। যেনেকৈ বস্তুবোৰ সলনি হৈ গৈ আছিলে, যেতিয়া ব্ৰিটিছৰ যোনটো এডমিনিষ্ট্ৰেটিভ প্ৰশাসন আছিলে, তেওঁবিলাকে ৰুল কৰিবৰ কাৰণে বহুত কষ্ট পাইছিলে অসমত, কিয়নো সেই সময়ত তেওঁবিলাকে যি এডমিনিষ্ট্ৰেটিভ ৰুল আনিব বিচাৰিছিলে আৰু তেওঁবিলাকে কেনেকৈ অসমখন ৰাজত্ব কৰিব, কি নিয়ম লাগু কৰিব, সেইবোৰত তেওঁবিলাকে অলপ কষ্ট পাইছিলে, কিয়নো সেই সময়ত অসমৰ লোকসকল ব্ৰিটিছৰ যোনটো তেওঁবিলাকৰ ক্ৰাইটেৰিয়া আছিলে, ৰুল আছিলে, তেওঁবিলাকে কেনেকৈ এডমিনিষ্ট্ৰেশ্যন কৰিব অসমখনক, সেই কথাবোৰ ভালদৰে বুজিব পৰা নাছিলে। আৰু সেইকাৰণে কি হ'ল, তেওঁবিলাকে বেংগলৰ পৰা, তাৰমানে ৱেষ্ট বেংগলৰ পৰা তেওঁবিলাকে ষ্টাফ হায়াৰ কৰিলে, যাতে অসমত ব্ৰিটিছ সাম্ৰাজ্যটো ভালদৰে তেওঁবিলাকে ৰুল কৰিব পাৰিব, চলাই নিব পাৰিব, ৰাজত্ব কৰিব পাৰিব। আৰু যেতিয়া সেই বেংগলী লোকসকল অসমত আহিলে, ষ্টাফ হিচাপে এডমিনিষ্ট্ৰেটত কাম কৰিবলৈ আৰম্ভ কৰিলে, তেওঁবিলাকে চালে যে অসমত লোকসকল অসমীয়া ভাষা কয় আৰু তেওঁবিলাকে সেইটো চাগে বেছি পচন্দ কৰা নাছিলে। সেইকাৰণে তেওঁবিলাকে যিবিলাক ব্ৰিটিছৰ এডমিনিষ্ট্ৰেটিভ লিডাৰসকল আছিলে, তেওঁবিলাকক কমপ্লেইন কৰিলে যে অসমীয়া ভাষা এটা আনডেভেলপ ভাষা হয়, উন্নতি ভাষা নহয় বুলি ক'লে, আৰু এটা স্বাধীন ভাষা নহয়। সেইকাৰণে বেংগলী ভাষাটোকেই এই ৰাজ্যৰ মানে অফিচিয়েল লেংগুৱেজ বুলি স্বীকৃতি দিব লাগে বুলি ক'লে। আৰু সেই মৰ্মে ব্ৰিটিছ গভৰ্ণমেণ্টে 1836 চনত যোনটো বেংগলী ভাষা আছিলে অফিচিয়েল ভাষা হিচাপে স্বীকৃতি দিলে আৰু অসমীয়া ভাষা একেবাৰে তল পৰি গৈছিলে। আৰু সেই সময়ত স্কুলত হওক বা কলেজত হওক, যিকোনো অফিচত তেওঁবিলাকে বেংগলী ভাষা কম্পালচৰি আছিলে, ক'বলগীয়া হৈছিলে, কিয়নো সেই সময়ত বেংগলী ভাষাটো এক তেওঁবিলাকৰ অফিচিয়েল ভাষা হৈ গৈছিলে। কিন্তু আনহাতে আমি যদি চাওঁ, যিবিলাক অসমীয়া থলুৱা লোকসকল আছিলে, তেওঁবিলাকে বহুত কষ্ট পাইছিলে, স্কুলতেই হওক বা অফিচতে যিকোনো কাৰ্যত তেওঁবিলাকে বেংগলী ভাষা ক'বলগীয়া হৈছিলে আৰু শিকিবলগীয়া হৈছিলে, তাত বহুত কষ্টৰ তেওঁবিলাকে সন্মুখীন হ'ব লগা হৈছিলে। আৰু 1836 পৰা 1873লৈকে সেই বেংগলী ভাষাটোৱেই এক অফিচিয়েল ভাষা হিচাপে থাকি গ'ল। আৰু সেই সময়টোক আমি অসমীয়া ভাষাৰ এক ডাৰ্ক পিৰিয়ড, তাৰমানে এক আন্ধাৰৰ সময় বুলি কওঁ, কাৰণ সেই সময়ত অসমীয়া লোকসকল বহুত মানে নিম্ন খাপত থাকিবলগীয়া হৈছিল, নিজৰ ভাষাটোৱে তেওঁবিলাকে এৰিবলগীয়া হৈছিল আৰু আন এটা ভাষা তেওঁবিলাকে নিজৰ ভাষা কৰিবলগীয়া হৈছিল। কিন্তু প্ৰিয়সকল, আৰু সেই সময়তে অসমত মিছনেৰী লোকসকলৰ আগমন হ'ল, আৰু সেই মিছনেৰী লোকসকলৰ মাজত আমি জানো অলিভ কাৰ্টাৰ, নাথান ব্ৰাউন, এম ব্ৰাউনছন, তেওঁবিলাকে কি কৰিলে, অসমত আহি চালে যে অসমৰ লোকসকল বহুত নিম্ন খাপত থাকিবলগীয়া হৈছে, তলত থাকিবলগীয়া হৈছে, নিজৰ ৰাজ্যতে থাকি আনৰ তলত থাকি আনৰ ভাষা শিকিবলগীয়া হৈছে। সেইবিলাক কথা চাওঁতে তেওঁবিলাকে ৰিয়েলাইজ কৰিলে যে এইবিলাকৰ মাজত যদি আমি থাকিব বিচাৰোঁ আৰু প্ৰচাৰ কৰিব বিচাৰোঁ, ঈশ্বৰৰ প্ৰেম বিলাব বিচাৰোঁ, তেনেহ'লে আমাক অসমীয়া ভাষাটো তেওঁবিলাকক স্বীকৃতি দিয়াব লাগিব আৰু অসমীয়া ভাষাটো তেওঁবিলাকক বজাই ৰাখিবলৈ শিকাব লাগিব। তেওঁবিলাকে পুনেই স্কুল আৰম্ভ কৰিবলৈ ধৰিলে। প্ৰথমে তেওঁবিলাকে শদিয়াত স্কুল আৰম্ভ কৰিলে, তাৰপাছত লাহে লাহে 6টা জেগাত তেওঁবিলাকে স্কুল আৰম্ভ কৰিলে। তাৰপিছত আমি জানো 1831 চনত তেওঁবিলাকে যেতিয়া প্ৰিণ্টিং প্ৰেছ আৰম্ভ কৰিলে অসমত শদিয়াত, আৰু তাৰপাছত তেওঁবিলাকে কিতাপ লিখিবলৈ আৰম্ভ কৰিলে। আছামিজ লেংগুৱেজ শিকি তেওঁবিলাকে অসমীয়া লেংগুৱেজত কিতাপ লিখিবলৈ আৰম্ভ কৰিলে। যেতিয়া কিতাপ লিখিবলৈ আৰম্ভ কৰিলে, লাহে লাহে মানুহবিলাক সজাগতা হ'ল। আৰু আমি জানো যে 1840 চনত তেওঁবিলাকে শিৱসাগৰতো প্ৰিণ্টিং প্ৰেছ আৰম্ভ কৰিলে আৰু লাহে লাহে মানুহবিলাকক অসমীয়া ভাষাটো পুনৰ শিকাবলৈ আৰম্ভ কৰিলে।
তাৰ পাছত আমি চাওঁ 1846 চনত প্ৰথম মেগাজিন আৰু নিউজ পেপাৰ আৰম্ভ কৰিছিলে খ্ৰীষ্টান মিছনাৰীসকলে, যাৰ নাম আছিলে অৰুণোদয়। আমি সকলোৱে জানো, বিভিন্ন পুস্তকসমূহত আমি পঢ়িবলৈ পাইছোঁ যে অৰুণোদয় অসমৰ প্ৰথম নিউজ পেপাৰ আৰু এক মেগাজিন আছিলে, য'ত নেকি খ্ৰীষ্টান মিছনাৰীসকলে কিছুমান খ্ৰীষ্টীয় বাৰ্তা, তাৰপিছত অসমৰ নিউজ আৰু ৱৰ্ল্ড ৱাইডৰ নিউজ তেওঁবিলাকে দিছিলে। আনকি মানুহবিলাকক সজাগতা কৰিবৰ কাৰণেও তেওঁবিলাকে এই মেগাজিনটো ব্যৱহাৰ কৰিছিলে। সেই সময়ত যিহেতু অসমত বহুতো কুপ্ৰথাবোৰ আছিলে আৰু অন্ধবিশ্বাসবোৰ আছিলে, সেই অন্ধবিশ্বাসবোৰকো তেওঁবিলাকে এই পত্ৰৰ জৰিয়তে, মেগাজিনৰ জৰিয়তে, নিউজৰ জৰিয়তে আঁতৰাব বিচাৰিছিলে। আৰু এই অৱদান বহুত শলাগ ল'বলগীয়া, কাৰণ এই অৱদানৰ যোগেদি বহুতো লোকসকলে নতুন পথ দেখিবলৈ পালে, তেওঁবিলাকৰ যি মগজু বিকাশিত হ'ল আৰু তেওঁবিলাকে বহুতবোৰ কুপ্ৰথাৰ পৰা হাত সাৰিব পাৰিলে। প্ৰিয়সকল, তাৰ পাছত আমি চাওঁ যে অসমততো সেই বেংগলী ভাষাই প্ৰচলিত হৈ আছিল আৰু লোকবিলাকে ফ'ৰ্চ কৰিছিল যে স্কুলত তেওঁবিলাকে বেংগলী ভাষা শিকিব লাগে। কিন্তু খ্ৰীষ্টান মিছনাৰীসকলে কনষ্টেণ্টলি তেওঁবিলাকে ফাইট কৰিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগত যে অসমীয়া ভাষাটো ইয়াৰ স্থানীয় ভাষা হয়, এই ভাষা স্বীকৃতি পাব লাগে, বেংগলী ভাষা নহয়। তেওঁবিলাকে ফাইট কৰি 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 অৱশেষত 1873 চনত তেওঁবিলাকে জয়ী লাভ কৰিলে। আৰু সেই জয়ী লাভত আমি জানো যে আনন্দৰাম ফুকনকে ধৰি বিভিন্ন অসমীয়া আৰু কবিসকল আছিলে, তেওঁবিলাকে যি মিছনাৰীসকলৰ লগত একেলগে কাম কৰিলে আৰু জয়ী লাভ কৰিলে। শেষত ব্ৰিটিছ গভৰ্ণমেণ্টে অসমীয়া ভাষাটোকে অফিচিয়েল লেংগুৱেজ বুলি তেওঁবিলাকে স্বীকৃতি দিলে। প্ৰিয়সকল, এই অৱদান আমি মিছনাৰীসকলৰ বহুত শলাগ ল'বলগীয়া, কাৰণ সেই সময়ত যদি সেই মিছনাৰীসকলে আহি স্কুল আৰম্ভ নকৰিলেহেঁতেন, অসমীয়া মানুহবিলাকক যদি সজাগতা নিদিলেহেঁতেন, যদি অসমীয়া ভাষাটোক পুনৰাই যদি স্বীকৃতি নিদিয়ালেহেঁতেন, তেনেহ'লে কি হ'লহেঁতেন আজি? হয়তো আপুনি আৰু মই সেই বেংগলী ভাষাকে কৈ থাকিলোহেঁতেন। আৰু আমাৰ হয়তো অসমত আজি আমি সেই সংস্কৃতি আৰু ভাষা বজাই ৰাখিব নোৱাৰিলোহেঁতেন। বহুতবোৰ বস্তু সাল সলনি হ'লহেঁতেন। আনৰ যি সংস্কৃতি, আনৰ ভাষা আমি শিকি সেই তাতে থাকিবলগীয়া হ'লহেঁতেন। প্ৰিয়সকল, আজি আমি এই অসমীয়া ভাষা কৈছোঁ, আমাৰ এটা সুকীয়া ভাষা আছে, তাৰ চবতকৈ ডাঙৰ ক্ৰেডিট আমি মিছনাৰীসকলক দিব লাগিব। আৰু তাকে ধৰি আমাৰ যি অসমীয়া কবি লোকসকল আছিলে, আনন্দৰাম ঢেকীয়াল ফুকন আৰু বিভিন্ন কবিসকল, তেওঁবিলাকৰ কণ্ট্ৰিবিউশ্যনো শলাগ ল'বলগীয়া, কাৰণ ইমান সাহস দেখুৱাই তেওঁবিলাকে ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগত ফাইট কৰিলে আৰু আমাৰ অসমীয়া ভাষাক তেওঁবিলাকে ৰক্ষা কৰিলে, বচালে বুলি ক'ব লাগিব। কাৰণ আজি আমি তেওঁবিলাকৰ অৱদানৰ দ্বাৰাই এই ভাষা আমাৰ এক সুকীয়া ৰূপ পাইছে আৰু আমি বল্ডলি সাহসেৰে ক'ব পাৰোঁ অসমীয়া আমাৰ ভাষা। মই বিশ্বাস কৰিছোঁ প্ৰিয়সকল, এই মিছনাৰীসকলৰ অৱদান যি আমি শিকিলোঁ আজি, আপোনালোকৰ জীৱনত আশীৰ্বাদ কঢ়িয়াই আনিব। আৰু এই যি কথা আমি শিকিছোঁ, অকল শিকাই নহয়, আমি এইবোৰ কথাৰ দ্বাৰা আমি এটা উৎসাহ পাওঁ, আমি কেনেকৈ আমাৰ সংস্কৃতি ভাষাক বজাই ৰাখিব লাগে আৰু কেনেকৈ আমাৰ মিছনাৰীসকলে এই সকলোত কাম কৰিছিলে। তেওঁবিলাকৰ ইণ্টেনশ্যন প্ৰচাৰ কৰা আছিলে, কিন্তু সেয়াই নহয়, তেওঁবিলাকে সংস্কৃতিও বজাই ৰাখিব বিচাৰিছিলে। তো প্ৰিয়সকল, আজি যদি আমি অসমত আছোঁ, আমাৰ যি সংস্কৃতি আছে বজাই ৰাখিব লাগে, ভাষা যি আছে বজাই ৰাখিব লাগে, আৰু যি মিছনাৰীসকল কণ্ট্ৰিবিউশ্যন কৰিলে, যি অৱদান দিছে অসমত, সেই অৱদানো আমাক পাহৰি যাব নালাগে, কাৰণ তেওঁবিলাকৰ দ্বাৰাই আজি আমি এই ভাষা কৈ আছোঁ। Thank you so much for listening. May God bless you all.